এই যে আমাৰ গেছ লাইটাৰবোৰ আছে আপোনালোকে কেতিয়াও ভাবি পাইছেনে ই কেনেকৈ আমাক জুই জ্বলোৱাত সহায় কৰে মই কৈ আছো ইয়াতে ইলেক্ট্ৰিচিটিৰ দ্বাৰা ফায়াৰিং কৰা হয় আৰু এই ইলেক্ট্ৰিচিটি 800 ভল্টৰ হয় বিশ্বাস কৰক য'ত আমি আমাৰ 240 ভল্টৰ দ্বাৰা আমি ইমান হেভি ফেন টিভি ফ্ৰিজ সেইবোৰ আমি ইউজ কৰোঁ তো তেনে ক্ষেত্ৰত 800 ভল্ট ইয়াৰ ভিতৰত এবাৰ চিন্তা কৰি চাওক তো বলক আমি এক্সপেৰিমেণ্টৰ সৈতে গোটেইখিনি জানি বুজি লওঁ ইয়াতে সঁচাৰ ভল্টেজ আছেনে মই অলপ পিছতে আপোনালোকক এক্সপেৰিমেণ্ট কৰি দেখুৱাম প্ৰথমতে আহক আমি জানি লওঁ ইয়াৰ ভিতৰত আছে কি ইয়াতে কাৰেণ্ট আহে ক'ৰ পৰা এই যে আমাৰ গেছ লাইটাৰটো আছে ইয়াৰ মূলত দুটা পাৰ্ট আছে এই ওপৰৰ যিখিনি পাৰ্ট আছে এইখিনি কোৱা হয় হেমাৰ এছেম্বলি আৰু এই তলৰ যিখিনি পাৰ্ট আছে এইখিনি কোৱা হয় পিজো এছেম্বলি হেমাৰ এছেম্বলি মানে আপোনালোকে বুজিয়ে পাইছে হেমাৰ এই যে পুশ কৰি আছো এটা হেমাৰৰ কাম কৰি আছে না ধৰক এইটো আমাৰ হাতৰি এনেকে মাৰি আছো আমাৰ হেমাৰৰ নিচিনা কাম কৰি আছে সেই কাৰণে ইয়াক আমি হেমাৰ এছেম্বলি কোৱা হয় ইয়াতে মানে ইয়াত কি আছে মই আপোনালোকক দেখুৱাই আছো আৰু তাৰ পিছত এইখিনি যি আছে এইখিনি হ'ল মেইন বস্তু ইয়াতে যে কাৰেণ্ট উৎপন্ন হয় ইয়াতেই আছে সেই মালটো তো প্ৰথমতে আমি জানি লওঁ এই হেমাৰ এছেম্বলিটো ধৰি লওক এইটো আমাৰ লাইটাৰ তো ইয়াতে কি হয় ইয়াতে স্প্ৰিং আছে ইয়াতে চাওক যেতিয়া আমি ইয়াতে এইটো পুশ কৰো ইয়াতে যদি পুশ কৰো স্প্ৰিংটো কম্প্ৰেছ হৈ যায় কম্প্ৰেছ হৈ যোৱাৰ পিছত এটা টাইমত স্প্ৰিংটো এৰি দিয়ে যাৰ ফলত এইটো আমাৰ হাই প্ৰেছাৰত এনেকে তললৈ নামি আহে এই যে আছে এইখিনিক আমাৰ HA হেমাৰ এছেম্বলি বুলি কোৱা হয় গম পালে তো এতিয়া যি এই তলৰ যিখিনি ভাগ আছে এইখিনিক আমাৰ পিজো এছেম্বলি কোৱা হয় আৰু পিজো এছেম্বলিত মেইনলি তিনিটা বস্তু থাকে এটা হ'ল ইম্পেক্ট ৰড IR এটা হ'ল ইম্পেক্ট ৰড আৰু এটা তলত হ'ল ইগনিশ্যন মানে জ্বলোৱা ৰড আপোনালোকে গমে পাইছে ইগনিশ্যন ৱাৰ্ডটো আৰু এই যে মাজত আছে ন এই মাজত যিখিনি ঠাই আছে এইখিনিত আছে আমাৰ মেইন বস্তুটো যাক পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেল বুলি কোৱা হয় এই পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেলৰ এটা বিশেষ গুণ আছে মানে ধৰি লওক এইটো আমাৰ যদি পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেল হয় ইয়াতে যদি হেমাৰে দি আমি এনেকে মাৰি দিওঁ ইয়াতে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় আচৰিত বস্তু নে এনেকুৱা আচৰিত বস্তুও আছে পৃথিৱীত আপোনালোকে গম পালে এই যে হেমাৰ এছেম্বলি যিখিনিত আছে এইখিনিত আমাৰ কি কৰা হয় এনেকে হাই প্ৰেছাৰত এটা মাৰি দিয়া হয় আৰু এই হেমাৰটো কি কৰে আমাৰ এই যে আমাৰ পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেল আছে তাতে মাৰি দিয়ে পিছত কি হয় ইয়াতে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় আৰু কিমান ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় মই আপোনালোকক অলপ পিছতে এক্সপেৰিমেণ্ট কৰি দেখুৱাই আছো তো গম পালে তো ইয়াতে যেতিয়া ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় এনেকে আহে আৰু এই ইলেক্ট্ৰিচিটিৰ দ্বাৰা ইয়াতে আমাৰ স্পাৰ্ক কৰে তো বুজি পালে আপোনালোকে আৰু এটা বস্তু চাওক এই যে আমাৰ গেছ লাইটাৰৰ বডিটো আছে এই যিটো ওপৰৰ ভাগ আছে এইখিনি ইয়াতে আছে নেগেটিভ চাৰ্জ আৰু যে এই ভিতৰত যে আছে য'ত পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেলটো কানেক্টেড হৈ আছে তে আমাৰ পজিটিভ চাৰ্জ আছে তো যেতিয়া আমি কৰো এই পজিটিভ চাৰ্জ আৰু ইয়াৰ পৰা নেগেটিভ চাৰ্জ আহি ইয়াতে আমাৰ স্পাৰ্ক কৰোৱা তো আপোনালোকে বুজি পালেনে এই ইয়াৰ ভিতৰত কি থাকে আৰু ই কেনেকৈ কাম কৰে তো ইয়াতে সঁচাই কাৰেণ্ট আছেনে হয় সায়েন্স ফৰ্মুলা নিয়মটো তাকে কয় ইয়াতে কাৰেণ্ট আছে বাট আমাৰ অলপ বিশ্বাস কৰিবলৈ প্ৰব্লেম হয় যে ইয়াতে কেনেকৈ কাৰেণ্ট তো যি কি নহওক মই নেক্সট পাৰ্টত আপোনালোকক এইটো লাইভ এক্সপেৰিমেণ্ট কৰি দেখুৱাম যে ইয়াতে সঁচাই কাৰেণ্ট আছেনে আৰু থাকিলে কিমান ভল্টলৈকে থাকিব পাৰে তো গোটেইখিনি বস্তু মই নেক্সট পাৰ্টত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এক্সপেৰিমেণ্ট কৰি তো এইটো ভিডিঅ' আপোনালোকে ইমান দূৰলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ তো আশা কৰিছোঁ আপোনালোকে নেক্সট ভিডিঅ'টোও চাব তো